সৰ্বভাৰতীয় নীট পৰীক্ষাত চৰৰ ছাত্ৰ-ছাত্ৰীৰ বৃহৎ সফলতা। চমৰীয়া সমষ্টিৰ গৰৈমাৰীৰ ছাত্ৰৰ সফলতাত আনন্দৰ জোৱাৰ। উৎফুল্লিত গৰৈমাৰীৰ সংখ্যালঘু ৰাইজ। দক্ষিণ কামৰূপ চমৰীয়া সমষ্টিৰ গৰৈমাৰীত সৰ্বভাৰতীয় নীট পৰীক্ষাত ভালেসংখ্যক ছাত্ৰ-ছাত্ৰী সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ বৃহৎ সফলতা কঢ়িয়াই আনিছে। জানিব পৰা মতে চমৰীয়া সমষ্টিৰ চৰাঞ্চলৰ ৩ নং টোপামাৰীৰ আমিৰুদ্দিন আহমেদৰ কন্যা আলমিনা আহমেদে ৫৪৪ নম্বৰ লাভ কৰি সুখ্যাতিৰে নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে। টোপামাৰীৰ আক্কেল আলীৰ পুত্ৰ জাহাংগীৰ আলমে ৫২৩ নম্বৰ, ৰংগেশ্বৰী পামৰ আব্দুল হামিদৰ পুত্ৰ জাকিৰ হুছেইনে ৫৬৪ নম্বৰ, ৰাংগাপানীৰ আব্দুল ছালামৰ পুত্ৰ ৰহুল আমিনে ৫৩০ নম্বৰ, ৩ নং দক্ষিণ ৰাংগাপানীৰ হজৰত আলীৰ পুত্ৰ আনৰুল হকে ৫৪৩ নম্বৰ, আজমল হকৰ পুত্ৰ ৰেজাল হকে ৫৩৬ নম্বৰ, মালিবাৰীৰ হজৰত আলীৰ কন্যা হামিদা আহমেদে ৬৫৩ নম্বৰ আৰু বগৰীগুৰি আইনাল হকৰ কন্যা আনিছা ৰায়হানাই ৫৪৬ নম্বৰ লাভ কৰি চৰাঞ্চলৰ লগতে নিজ নিজ বিদ্যালয়লৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চেঙা সমষ্টিৰ চৰাঞ্চলৰ আলুপতিৰ ৰফিকুল ইছলামৰ পুত্ৰ মমতিয়াজ ৰুবেলে ৬৩৮ নম্বৰ, সুখুৱাৰঝাৰ চৰৰ চান মিয়াৰ পুত্ৰ মাছুদ ৰাণা ৰাব্বানীয়ে ৫৮৯ নম্বৰ, কামাৰপাৰাৰ মজিবুৰ ৰহমানৰ পুত্ৰ ছাহিল আখতাৰে ৫৫৬ নম্বৰ, কাৰাইখাইটিৰ হাবেজ উদ্দিনৰ পুত্ৰ ছামিদুল ইছলামে ৫৫৩ নম্বৰ আৰু খোলাবান্ধা অঞ্চলৰ মইনুল হক আনচাৰীৰ কন্যা মনিতাজ আনচাৰীয়ে ৫১৯ নম্বৰ লাভ কৰিছে। এয়া এটা সংখ্যালঘু সৰু অঞ্চলৰ উদাহৰণহে মাত্ৰ। এইবাৰ সমগ্ৰ অসমৰ চৰাঞ্চলৰ লগতে সংখ্যালঘু অঞ্চলত নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে বহু ছাত্ৰ-ছাত্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, জি নিউজ।